নমস্কাৰ এতিয়া পটলৈ আপোনাক স্বাগতম ষ্টুডিঅত মই প্ৰাঞ্চল ব্ৰেকিং নিউজ দেশত দৈনিক ভয়ংকৰভাৱে বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা প্ৰতিদিনে 1 লাখকৈ আক্ৰান্ত হোৱাৰ দিশে ভাৰত 45,62,414 জনলৈ বৃদ্ধি পাইছে ভাৰতত কৰোনা আক্ৰান্তৰ সংখ্যা বিগত 24 ঘণ্টাত সৰ্বাধিক 96,551 জন আক্ৰান্তক চিনাক্ত কৰা হৈছে বৰ্তমানলৈ কৰোনাই প্ৰাণ ল'লে 76,271 জনৰ এদিনতে মৃত্যু 1,209 জন কৰোনা ৰোগীৰ আমেৰিকাৰ পিছতেই দ্বিতীয় স্থানত আছে ভাৰত ক্ৰমাগত 10 দিন ধৰি মৃত্যুৰ সংখ্যা 1000ৰ ওপৰত আছে দেশত এতিয়া দৈনিক ভয়ংকৰভাৱে বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা প্ৰতিদিনে 1 লাখকৈ আক্ৰান্ত হোৱাৰ দিশে এতিয়া ভাৰত 45,62,414 জনলৈ বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা বিগত 24 ঘণ্টাত সৰ্বাধিক 96,551 জন আক্ৰান্তক চিনাক্ত কৰা হৈছে বৰ্তমানলৈ কৰোনাই প্ৰাণ ল'লে 76,271 জনৰ এদিনতে মৃত্যু হৈছে 1,209 জন কৰোনা ৰোগীৰ আমেৰিকাৰ পিছতেই দ্বিতীয় স্থানত আছে ভাৰত ক্ৰমাগত 10 দিন ধৰি মৃত্যুৰ সংখ্যা 1000ৰ ওপৰত আছে এতিয়া কৰোনাৰ আতংকময় পৰিৱেশ কিন্তু মাস্ক পৰিধান নকৰে ৰঙিয়াৰ এছাম শিক্ষিত লোকে যাৰ বাবে এতিয়া ৰঙিয়াত কঠোৰ হৈছে আৰক্ষী সামাজিক দূৰত্ব বৰ্তাই নৰখা আৰু মাস্ক পৰিধান নকৰাকৈ ওলাই অহা লোকক জৰিমনা বিহিছে আৰক্ষীয়ে তাৰ পিছতো একাংশ শিক্ষিত লোকে কৰোনা ভাইৰাছ অথবা আৰক্ষীলৈ কেৰেপ নকৰে সেয়ে যাৰ যেনেকৈ মন চায় তেনেকৈ ওলাই আহিছে মাস্ক অবিহনে নাই কোনো সামাজিক দূৰত্ব কোনোবাই যদি থুতৰিৰ তলত মাস্ক পিন্ধিছে আন কোনোবাই আকৌ কাণত আনি ৰাখিছে মাস্ক আৰক্ষীক দেখিলে পলাবলৈ চেষ্টা কৰে একাংশই এনেদৰে পলাবলৈ চেষ্টা কৰাৰ সময়ত দুৰ্ঘটনাও সংঘটিত হোৱা পৰিলক্ষিত হ'ল আৰক্ষীয়ে আটক কৰি থানালৈ নিলে মাস্ক পৰিধান নকৰা যুৱকক ৰঙিয়াৰ পৰা অধিক জনাব সতীৰ্থ ইনামুল ইছলামে হয় মই আছোঁ ৰঙিয়াৰ এমটি ৰোডত কোভিড আক্ৰান্তৰ সংখ্যা ৰঙিয়াত 1000তকৈ অধিক লোকৰ আক্ৰান্ত হৈ পৰিছে তাৰ পিছতো মুঠেই সচেতন নহয় একাংশ শিক্ষিত লোক অথবা একাংশ উদণ্ড যুৱক আৰক্ষী অথবা প্ৰশাসনৰ লোক দেখিলে পলাবলৈ চেষ্টা কৰে কোনো দুৰ্ঘটনা সংঘটিত হ'লেও তেখেতসকলে কোনো ধৰণৰ গুৰুত্ব নিদিয়ে আমাৰ লগত আৰক্ষী বিষয়া আছে তেখেতৰ পৰা জানিবলৈ বিচাৰিম কেনেধৰণে জৰিমনা বিহা হৈছে কেনেধৰণে জৰিমনা বিহা হৈছে আৰু কাক জৰিমনা বিহা হৈছে এতিয়া আমি জৰিমনা 1000কৈ ল'ব লাগে কিন্তু আমি 500 টকাকৈ কাটি আছোঁ ৰাইজক গৰীব মানুহৰ কাৰণে তেওঁলোকক এটা শিক্ষা দিছোঁ এটা আহ্বান জনাইছোঁ যে মাস্কখন ব্যৱহাৰ কৰক এখন মাস্কৰ দাম 10 পৰা খুব বেছি 50 টকা তেওঁলোকে এখন মাস্ক কিনি ল'ব পাৰে কিন্তু নিকিনি চৰকাৰী ৰুলক তেওঁলোকে অৱজ্ঞা কৰে সেইবাবে তেওঁলোকক 500 টকাকৈ জৰিমনা বিহা হৈছে তেওঁলোকে এটা উচিত শিক্ষা পাওক দৈনিক কৰা হৈছে আজি যদি ইয়াত কৈছোঁ কালিলৈ বেলেগত কৰিম পৰহিলৈ বেলেগত কৰিম তেনেকুৱা ব্যৱস্থা আমি লৈ আছোঁ হয় আৰক্ষীয়ে ৰঙিয়াৰ বিভিন্ন অঞ্চলত এনেধৰণে জৰিমনা বিহা হৈছে তাৰপিছতো কোনো কাণসাৰ নাই কোনো গুৰুত্ব নাই যি এই ধৰণৰ লোকসকল ওলাই আহিছে সকলো ওলাই আহি সামাজিক দূৰত্ব বজাই ৰখা নাই সেইসকলৰ বিৰুদ্ধে কঠোৰ হোৱা পৰিলক্ষিত হৈছে আৰু যিসকল লোক আছে বাইকত আহিছিল সেইসকল লোক একাংশ উদণ্ড যুৱক বুলি ক'ব লাগিব সেইসকলে আৰক্ষী প্ৰশাসনক দেখিলে পলাবলৈ চেষ্টা কৰে আগৰ সন্মুখত যিয়ে নাথাকক কিয় সেইসকল পলাবলৈ চেষ্টা কৰে আৰু যি 10-15 টকীয়া মাস্ক সেই মাস্ক পৰিধান নকৰি এনেদৰে ওলাই অহা পৰিলক্ষিত হৈছে আৰু কৰোনাৰ আক্ৰান্তৰ সংখ্যা ইতিমধ্যে ৰঙিয়াত 1000তকৈ অধিক বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে তাৰপিছতো বাৰে বাৰে আহ্বান জনোৱা হৈছে প্ৰশাসনৰ ফালৰ পৰা মাস্ক পৰিধান কৰক সামাজিক দূৰত্ব বজাই ৰাখক তাৰপিছতো কোনো ধৰণৰ কাণসাৰ নাই আৰু যদি ৰঙিয়াৰ একাংশ শিক্ষিত লোকৰ সচেতনতা বৃদ্ধি নহয় তেতিয়াহ'লে ৰঙিয়াত এনেধৰণে বৃদ্ধি হোৱা আশংকা কৰা হৈছে কৰোনাত আক্ৰান্ত আৰু সকলোকে সজাগ হ'বলৈ আৰক্ষীয়ে আহ্বান জনাইছে অসমত এতিয়া দৈনিক বৃদ্ধি হৈ আছে কৰোনা ভাইৰাছৰ প্ৰকোপ 1,35,805 জনলৈ বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা বিগত 24 ঘণ্টাত 2,739 জন কৰোনা আক্ৰান্তক চিনাক্ত কৰা হৈছে ইয়াৰে ভিতৰত গুৱাহাটীত 646 জন লখিমপুৰত 259 জন ডিব্ৰুগড়ত 199 জন যোৰহাটত 177 জন চিনাক্ত হৈছে বৰ্তমানলৈকে কৰোনা আক্ৰান্ত হৈ মৃত্যু হৈছে 414 জনৰ বিগত দুদিনত 18 জনকৈ লোকৰ মৃত্যু হৈছে কৰোনাত আক্ৰান্তৰ অসমত শতকৰা হাৰ 7.74% বৰ্তমানলৈ আৰোগ্য হৈছে 1,03,504 জন চিকিৎসাধীন হৈ আছে 31,884 জন ৰোগী চৌদিশে এতিয়া কৰোনা আতংক মাহৰ পিছত মাহ ধৰি বন্ধ হৈ আছে ৰাজ্যৰ বিদ্যালয়সমূহ তাৰ মাজতে বকলিয়াঘাটৰ বাহনী আদৰ্শ হাইস্কুলত অঘটন বিদ্যালয় বন্ধৰ সুযোগ লৈ বুধবাৰে নিশা বিদ্যালয়ৰ কেইবাটাও তলা ভাঙি চুৰে লুটিলে শ্ৰেণীকোঠাৰ 6খনকৈ চিলিং ফেন আৰু পানীৰ পাম্প বৃহস্পতিবাৰে কাৰ্যালয়ৰ কামৰ বাবে হঠাৎ বিদ্যালয়খনৰ প্ৰধান শিক্ষক অতুল বৰা বিদ্যালয়লৈ আহি চুৰৰ লুটপাটৰ দৃশ্য চাই হতবাক হৈ পৰে লগে লগে বকলিয়াঘাট আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে বিদ্যালয়ত উপস্থিত হৈ আৰম্ভ কৰে তদন্ত
কৰোণাতংকৰ মাজতেই বিদ্যালয়ত চোৰৰ এনে হাত চফাই অভিযানে সমগ্ৰ বকলিয়াঘাট অঞ্চলতে ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। বিদ্যালয়খন এতিয়াতো লকডাউনৰ কাৰণে বন্ধ হৈ আছে, তথাপি আমি অফিচ কৰি থাকোঁ। আজি ৰাতিপুৱা আহি পেলাই দেখিছোঁ যে মোৰ যিটো জেট পেমৰ মটৰ আছে, সেই মটৰ থকা মানে ৰুমটোৰ তলা ভাঙি পেলাই চোৰে মটৰটো লৈ গ'ল। আৰু কেইটামান ৰুম আছিলে, সেই ৰুমকেইটাৰ পৰা ফেন, মুঠতে 6খন ফেন চুৰ কৰি চোৰে লৈ গৈছে। এবাৰ যোৰহাটত জোৱাৰ ঘাটি উৎখাত কৰা হৈছে। যোৰহাট নগৰৰ হৰিজন কলনীৰ সমীপতে পচা নামৰ এজন লোকে দীৰ্ঘদিন ধৰি চলাই আহিছিল জোৱাৰ এটা বৃহৎ আড্ডা। এই ঘাটিতে জোৱাৰ সমান্তৰালকৈ চলিছিল নিচাজাতীয় সামগ্ৰীৰ অবাধ বেহা। মদ ভাঙৰ পৰা নিষিদ্ধ ড্ৰাগছলৈকে উপলব্ধ আছিল এই অন্ধকাৰ গলি। ইয়াৰ পূৰ্বে আৰক্ষীয়ে অভিযান চলাই এই ঘাটিৰ পৰা বৃহৎ পৰিমাণৰ অবৈধ সুৰা, ভাং আৰু সন্দেহজনক ব্ৰাউন চুগাৰ জব্দ কৰিছিল যদিও পলাই সাৰিছিল পচা আৰু তেওঁৰ মূল সহযোগী। কিন্তু এইবাৰ যোৰহাটৰ আৰক্ষী অধীক্ষক মৃণাল তালুকদাৰে এই অন্ধকাৰ গলিত অভিযান চলোৱাৰ পৰিকল্পনা নিজেই তৈয়াৰ কৰিলে। আৰু অৱধাৰিতভাৱে আৰক্ষী অধীক্ষকগৰাকীৰ নেতৃত্বত চলোৱা অভিযানত বৃহস্পতিবাৰে নিশা জোৱাৰ ঘাটিৰ পৰা হাতেলোতে গ্ৰেপ্তাৰ হ'ল পচা। আৰক্ষী অভিযানকাৰী দলটোৱে কৌশলেৰে হৰিজন কলনীৰ সমীপৰ এই বৃহৎ জোৱাৰ ঘাটিত জোৱা খেল চলি থকা অৱস্থাত ঝাণ্ডি মুণ্ডাৰ সামগ্ৰীকে ধৰি পচাসহ মুঠ 8জন লোকক আটক কৰে। কেইদিনমানৰ পৰা এটা শুনি আছিলোঁ পচা বুলি কয়। ইয়াত মানে ইলিগেলি কিছুমান গেমলিং এটা চলাই আছিলে। এই আপোনাৰ জাগা টুকুৰা হ'ল আপোনাৰ হৰিজন কলনী যোৰহাট টাউনত। আজি প্লেন কৰি অলপমান আমাৰ DSP হেডকোৱাৰ্টাৰ বিভাস দাস, তেওঁৰ নেতৃত্বত চিভিল ড্ৰেছত কেইজনমান গৈছিলে। তাৰ পিছে পিছে আমিও গৈছিলোঁ। গৈ পেলাই তেওঁক হাতেলোতে তেওঁ জোৱা চলাই থকা অৱস্থাত, ঝাণ্ডি মুণ্ডা চলাই থকা অৱস্থাত হাতেলোতে ধৰা হয়। আৰু তেওঁৰ যি জোৱা খেলোতে যিখিনি সামগ্ৰী ইউজ কৰে, যেনে ঝাণ্ডি মুণ্ডা, তাৰপিছত যিখন বৰ্ডখন ডাইচখন থাকে, তাৰপিছতে আপোনাৰ টকা পোৱা গৈছে তেওঁলোকৰ হাতৰ পৰা 42,550। আৰু এতিয়াও আমাৰ চলিয়ে তদন্ত, হয়তো আৰু ক'ত ৰেড কৰি চলিব, তাৰপিছত কি হয় চাওক। কোভিড প্ৰটকল মানি অক্টোবৰৰ প্ৰথম সপ্তাহত দেশী বিদেশী পৰ্যটকৰ বাবে মুকলি কৰা হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। ৰাষ্ট্ৰীয় ব্যাঘ্ৰ সংৰক্ষণ প্ৰাধিকৰণ চমুকৈ NTCAI এই সন্দৰ্ভত কিছু নিৰ্দেশনা প্ৰেৰণ কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ। বৃহস্পতিবাৰে বন বিভাগৰ পৰমানন্দ লাহন প্ৰেক্ষাগৃহত জীপ আৰু হাতী চাফাৰী সংস্থা, ৰিজৰ্ট মালিক সন্থাৰ লগতে পৰ্যটনৰ লগত জড়িত লোকসকলৰ লগত আলোচনাত মিলিত হৈ এই কথা সদৰি কৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই। কিন্তু 65 বছৰৰ ওপৰৰ আৰু 10 বছৰৰ তলৰ কোনো পৰ্যটকক প্ৰৱেশ কৰিব দিয়া নহ'ব ৰাষ্ট্ৰীয় উদ্যানখনত। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক P শিৱকুমাৰে প্ৰকাশ কৰা মতে ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশ কৰা পৰ্যটকৰ বাহনসমূহৰ প্ৰৱেশদ্বাৰত ছেনিটাইজাৰ কৰা হ'ব। আনহাতে উদ্যানত প্ৰৱেশ কৰাৰ আগতে সকলো পৰ্যটকৰ শাৰীৰিক উত্তাপ পৰীক্ষা কৰা হ'ব। শাৰীৰিক অসুস্থতাৰ লক্ষণ দেখা পালে পৰ্যটকক কোৱাৰেণ্টাইন কৰাৰ ব্যৱস্থা ল'ব প্ৰশাসনে। कोविड प्रोटोकॉल हिसाब हमारे नेशनल टाइगर कंजर्वेशन अथॉरिटी मैंने डायरेक्शन बिलक दी रखे से मेनली हमारे एज लिमिटेशन 65 इयर्स ऊपर तक हमारे बिलक बिदरत में अलाउ करी बनवारी और हमारे एंट्री पॉइंट बिलक मैंने हमारे ताते सैनिटाइजर करा तो टेम्परेचर बिलक चेक करा तो कोनो सस्पेक्टेड टू कोविड ताका जो टूरिस्ट हुई तो मैंने हमें सिविल एडमिशन जोगाजोग करी तो क्वारंटाइन करा फैसिलिटीज बिलक करा और हमार जो कोनो टूरिस्ट गाड़ी बिलक बिदरत मैंने चाहे ताते हमारे सैनिटाइजर बिलक दिया और आकलो टूरिस्ट बिलक मास्क कम्पलसरी करा एने मैं 1 अक्टोबर कारण मैंने प्लान करी आसो এতিয়া বৰ্তমান বৰষুণ পৰি আছে যদি বৰষুণ কমিলে তেতিয়া আমি ৰোড কামবিলাক শেষ হৈ যাব তেতিয়া আমি অক্টোবৰতে মানে অক্টোবৰ প্ৰথম সপ্তাহতে আমি পাৰ্ক খুলিব পাৰিম যদি এই সপ্তাহত মানে আৰু বৰষুণ যদি পৰি থাকে তেতিয়া মানে আমাৰ পাৰ্ক খোলা অকমান দেৰি হ'ব পাৰে আকলো কাৰণে টুৰিষ্ট খোলা হ'ব এবাৰ আমি এটো প্লান কৰি আছো জেনাৰেলি আমাৰ অক্টোবৰ মাহত পাৰ্ক মেইনলি কোহৰা আগৰ বাগৰি ৰেঞ্জ এটো কৰে এবাৰ মানে এটো চাৰিটা ৰেঞ্জ একেলগতে এটো কৰিম লগত আমাৰ বৰপাহাৰ আর বমরাগুড়িত মানে রিভার ট্যুরিজমৰ কাৰ্বি ব্যৱস্থাবিলাক আমি কৰি আছো তিতাচপা আদিৰ দৰে মূল্যৱান গছ কাটি এই গছৰ কুণ্ডা অৰুণাচলৰ লগতে তিনিচুকীয়া জিলাখনত থকা একাংশ মিললৈ যোগান ধৰাৰ অভিযোগ বিভিন্ন সময়ত উত্থাপিত হৈ আহিছে ইফালে এই চোৰাং ব্যৱসায়ী চক্ৰই একাংশ বন বিষয়াৰ লগতে আৰক্ষী প্ৰশাসনক মোটা অংকৰ বিনিময়ত মেনেজ কৰি ৰখাৰ বাবে বনাঞ্চলখনত দীৰ্ঘদিনৰ পৰা বন ধ্বংসৰ অভিযান চলি থকা বুলি অভিযোগ উঠিছে তৰাণী সংৰক্ষিত বনাঞ্চলখনত চলি থকা বন ধ্বংস কাৰ্য ৰোধৰ ক্ষেত্ৰত ৰাজ্যৰ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই কিবা ব্যৱস্থা গ্ৰহণ কৰিবনে নে এনেকৈ বন মাফিয়াৰ হাতুৰাত নিশেষ হৈ পৰিব তৰাণী সংৰক্ষিত বনাঞ্চল তৰাণী বনাঞ্চলৰ পৰা এই সমগ্ৰ খবৰ সন্মুখলৈ অহাৰ লগে লগে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে
আৰু তৰাণী বনাঞ্চলৰ পৰা সংবাদদাতা ৰীনা কাকতি গগৈৰ এক গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট এইবাৰ আগবঢ়াইছোঁ। পৰৱৰ্তী বাতৰি কংগ্ৰেছৰ দখলত থকা সমষ্টি মিত্ৰ দল AIUDFক এৰি নিদিয়ে কংগ্ৰেছে। দৰঙৰ খাৰুপেটীয়াত অনুষ্ঠিত দলীয় সভাত এই মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ। বিশেষকৈ দৰং জিলাত কলাইগাঁও, দলগাঁও, মঙলদৈ, চিপাঝাৰ সমষ্টিত কংগ্ৰেছে প্ৰাৰ্থিত্ব দিব বুলি ঘোষণা কৰে ৰিপুণ বৰাই। আনহাতে অখিল গগৈয়ে সকলো আঞ্চলিক দল একেলগ হ'লে কংগ্ৰেছ বিজেপি ধূলিসাৎ হ'ব বুলি কোৱা মন্তব্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৰিপুণ বৰাই। ৰাজনৈতিক নেতাই নিজৰ দুৰ্বলতা নেদেখুৱাই বুলি মন্তব্য কৰি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বাবে কংগ্ৰেছৰ দুৱাৰ খোলা আছে বুলিও মন্তব্য কৰে ৰিপুণ বৰাই। আটাইকেইটা সিটতে আমি সুইপ আটাইকেইটা সিট এইবাৰ আমি কংগ্ৰেছ কোনোবাই এটা অপপ্ৰচাৰ চলাইছে এইটো নহয়। আৰু আমাৰ দৰং জিলাত 4টা সিটে আমাৰ কংগ্ৰেছৰ যথেষ্ট শক্তিশালী সিট। আমি আটাইকেইটাতে জিকিম। ইয়াত মিত্ৰ দলক দিয়াৰ কথা নাহে, ইয়াত নাহে। য'ত মিত্ৰ দলক দিয়া হ'ব, য'ত তেওঁলোকৰ গণভিত্তি আছে, য'ত যাৰ গণভিত্তি আমি তেনেকৈ দিম। মুঠতে চমু কথা, য'ত যাৰ গণভিত্তি বেছি আমি সেই ধৰণেই আমি মাপকাঠি তৈয়াৰ কৰোঁ। প্ৰত্যেক ৰাজনৈতিক নেতাই নিজৰ দুৰ্বলতা কেতিয়াও প্ৰকাশ নকৰে। এটা সমষ্টিত যদি 10জন প্ৰাৰ্থী উঠে, কোনজন প্ৰাৰ্থীয়ে ক'ব মই এইবাৰ হাৰিম বুলি? কোনোজন যিজনে 100টা ভোট পাব তেওঁ ক'ব মই জিকিম। গতিকে এইটো এটা ক'বই লাগিব। আমিতো আমাৰ দুৱাৰটো সকলোৰে কাৰণে খোলা। আমি ভাল পাম। অখিল গগৈক আমি আহ্বান জনাইছোঁ, মইতো ভাষণতো ক'লোঁ, আহিলে আমি ভাল পাম। আমি দুৱাৰ সকলোৰে কাৰণে খোলা ৰাখিছোঁ। গতিকে তেওঁ সেইটো তেওঁৰ ৰাজনৈতিক বক্তব্য, কিন্তু গ্ৰাউণ্ড ৰিয়েলিটিটো সুকীয়া।